এটা ভয়ানক পথ দুৰ্ঘটনা আৰু এটা সপোনৰ অপমৃত্যু। নাম নম্ৰিতা বৰা। ঘৰ গোলাঘাটৰ বচা পথাৰত। গুৱাহাটীত থাকি উচ্চ ন্যায়ালয়ত আইনৰ অনুশীলন কৰিছিল নম্ৰিতাই। ৰুক্মিণী গাঁৱত দুই বান্ধৱীৰ সৈতে এটা ফ্লেট ভাড়াত লৈ আছিল যুৱতীগৰাকী। মঙলবাৰে ফ্লেটত নাছিল দুই বান্ধৱী। মাজনিশা 12 বজাত 4 বন্ধুৰ সৈতে শ্বিলঙলৈ বুলি ওলাই গৈছিল নম্ৰিতা। বিচনাতে এৰি থৈ গৈছিল আইফোন, খুলি থৈ গৈছিল ফ্লেটৰ দুৱাৰ। শ্বিলঙৰ পৰা উভতি আহোঁতে ৰিভৈৰ চাংবাংলা পাইছিল নম্ৰিতাহঁত আহি থকা বাহনখন। সময় তেতিয়া নিশা 4:45। এখন গাড়ী অভাৰটেক কৰিবলৈ লওঁতেই মৃত্যুদূতৰ ৰূপত ৰাস্তাৰ কাষতে ৰৈ আছিল এখন ডাম্পাৰ আৰু ডাম্পাৰখনত খুন্দা মাৰিছিল নম্ৰিতাহঁতৰ বাহনখনে। মেঘালয় আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিছিল নম্ৰিতা আৰু 400 তীৰ্থক। কিন্তু ঘটনাস্থলীতে মৃত্যু হৈছিল নম্ৰিতাৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আয়ানুতল ৱাটুছ, গায়ত্ৰী বৰা, প্ৰজ্ঞা দিহিঙীয়া আৰু মৃগাংক বৰা বৰ্তমানেও চিকিৎসাধীন। সমগ্ৰ ঘটনাক কিন্তু সহজভাৱে ল'ব পৰা নাই নম্ৰিতাৰ পৰিয়ালে। উদ্দেশ্য প্ৰণোদিতভাৱে নম্ৰিতাক মাতি নি হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। ৰাতি কালি 1মান বজাত শ্বিলঙলৈ ওলাই গৈছিলে লগৰবিলাকৰ লগত, কিন্তু এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ। আমি কিমান কি হৈছে সেইটো হেৰি হোৱা নাই, পিছত খবৰ দিছে মৃত্যু হৈছে বুলি তাই। কিন্তু 6জন একেলগে যোৱা, বাকী কেইজনৰ একোৱে হোৱা নাই। কিন্তু আমাৰজনী এক্সিডেণ্ট হ'ল, হেৰি হ'ল। কিন্তু কেনেকৈ হ'ল আমি সেইটো এটা সন্দেহৰ আৱৰ্তত আছোঁ। তাই গুৱাহাটী হাইকোৰ্টত কোচিং কৰি আছিলে বৰ্তমান। তাই আজি কেছ এটাও আছিলে, সেইকাৰণে ঘূৰি অহাৰ কথা সিহঁতি কৈছে বুলি কৈছে দেই। পিছত তাই হেৰি হোৱাৰ কাৰণে, কেছ থকাৰ কাৰণে সিহঁতি ঘূৰি আহিছে। কিহৰ কাৰণে গৈছিলে, কিলৈ গৈছিলে সেইটো আমি গমেই নাপালোঁ, কিন্তু ঘৰত কৈ থৈ যোৱা নাই কিহৰ পৰা গৈছিলে। কিন্তু এতিয়া আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সিহঁতি মাতি নিহে ছোৱালীজনী আমাৰ হেৰি কৰিছে, অনুমানিক আমি ধৰিছোঁ। কথা হ'ল, কিয় মাজনিশা ফ্লেটৰ পৰা ওলাই গৈছিল নম্ৰিতা? মোবাইলটো বিচনাতে এৰি চিকিৎসালয়লৈ যাম বুলি কিয় চকীদাৰক কৈছিল নম্ৰিতাই? সঁচাকৈয়ে নম্ৰিতাই জনা নাছিল নেকি শ্বিলঙলৈ যোৱাৰ কথা? ব্যুৰ' ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।